ৰাতিপুৱাই আজি সাৰ পালোঁ এই মন্ত্ৰভাগ শুনি। কচলুখোৱা দুৰ্গা মন্দিৰত পাতা হৈছিলে শ্ৰী শ্ৰী মহা ৰুদ্ৰযজ্ঞ। 4দিনীয়া কাৰ্যসূচী আছিলে। আজি হ'ল লাষ্টৰ দিন। আমাৰ মানে ঘৰৰ ফ্ৰণ্টতেই হয় দুৰ্গা মন্দিৰটো। সেইবাবে ৰাতিপুৱাই সোনকালে উঠি ঘৰৰ কাম বনখিনি কৰি মেলি লৈ গা পা ধুই গ'লোঁ মন্দিৰলৈ। চাকি গছ প্ৰথমতে জ্বলাই ল'লোঁ। তাৰপিছত তাতে চাহ খুৱাইছিলে, সেইবাবে চাহ একাপো খাই ল'লোঁ। প্ৰথমতে কুঁৱৰী পূজা পতা হৈছিলে। কুঁৱৰীসকলৰ পৰা আশীৰ্বাদো ল'লোঁ। তাৰ অলপ পিছতে মহাযজ্ঞ ষ্টাৰ্ট হৈ গ'ল। আজি কিন্তু বিৰাট দূৰৰ দূৰৰ পৰা মানুহ আহিছিলে দেই যজ্ঞলৈ, আৰু যজ্ঞভাগ পাই মনটো একে বিৰাট শান্তি লাগি গৈছিল। যজ্ঞ শেষ হোৱাৰ পিছতে মায়ে মই যজ্ঞ ফুটো ল'লোঁ। তাৰপিছতে গ'লোঁ ভোগ খাবলৈ। খিচিৰিখিনিও বিৰাট টেষ্টি আছিলে। এয়া হ'ল আকৌ দেওধনী নৃত্য। তেওঁলোকে কিন্তু বিৰাট সুন্দৰকৈ নৃত্য প্ৰদৰ্শন কৰিছিলে। তৃতীয় দিনা কাৰ্যসূচী আছিলে। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'ছবোৰ চাই ভাল পায়, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই।